নমস্কাৰ সকলোকে। বিয়াৰ পিছত মহিলাসকলে কিছুমান আইনীগতভাৱে অধিকাৰ লাভ কৰে আৰু এই অধিকাৰসমূহ মই আজি আপোনালোকক জনাব গৈ আছোঁ। সকলোৱে মনত ৰাখিব। প্ৰথম অধিকাৰ স্ত্ৰীধন, যে বিয়াৰ দিনাখন সেই ৱাইফজনীয়ে যিমানখিনি উপহাৰ লাভ কৰে, জুৱেলাৰীৰ পৰা আৰম্ভ কৰি যিমানখিনি গিফ্ট তেওঁ উপহাৰ হিচাপে লাভ কৰে, গোটেইখিনিৰ ওপৰত অধিকাৰ কেৱল মাত্ৰ সেই ৱাইফজনীৰ থাকে আৰু ইয়াত কাৰো বেলেগ মানুহৰ অধিকাৰ নাথাকে। ২ নম্বৰ অধিকাৰ ৰাইট টু ৰেচিডেন্স, অৰ্থাৎ বিয়াৰ পিছৰে পৰা, অৰ্থাৎ ছোৱালীজনী যিটো ঘৰত এজ এ ৱাইফ হিচাপে যায় সেই ঘৰত থকাৰ অধিকাৰ তেওঁ আইনীগতভাৱে পায়। উইদাউট লিগেল প্ৰচেছ সেই ৱাইফজনীক বা সেই মহিলাজনীক কোনেও ঘৰৰ পৰা জোৰ জবস্তি গালি গালাজ কৰি উলিয়াই পঠাব নোৱাৰে। ৩ নম্বৰ অধিকাৰ হৈছে মেইনটেনেঞ্চ বিচৰাৰ অধিকাৰ। যদি সেই মহিলাজনীক তেওঁৰ হাজবেণ্ডে উপযুক্তভাৱে জীৱন চলাই লৈ যোৱাৰ কাৰণে লিভিং ষ্টেণ্ডাৰ্ড ৱাইফজনীক দিব পৰা নাই, তেতিয়াহ'লে ৱাইফজনীয়ে কৰ্টৰ ওচৰত গৈ পেলাই মেইনটেনেঞ্চ বিচাৰিব পাৰে সেই হাজবেণ্ডৰ পৰা। আৰু ৪ নম্বৰ অধিকাৰটো হৈছে প্ৰটেকশ্যনছ ৰাইট। মহিলাজনীক যদি কোনোবাই শাৰীৰিক, মানসিক আৰু বিভিন্ন ধৰণৰ অত্যাচাৰৰ পৰা মহিলাজনীক আইনীগতভাৱে কিছুমান সুবিধা প্ৰদান কৰা হৈছে, য'ত তেওঁ সুৰক্ষিত থাকিব। গতিকে এই ৪টা অধিকাৰ প্ৰত্যেকজন মহিলাই জানি থোৱা খুবেই দৰকাৰ। সকলোৱে অৱগত থাকিব আৰু আপোনালোকৰ লগত যাতে কোনেও বেআইনী কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণে এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰাই দিব। ধন্যবাদ।